হাই গাইজ নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। তো আজি মই দেখুৱাম আপোনালোকক আধা ঘণ্টাতে দুপৰীয়া নিৰামিষ এসাঁজ কেনেকৈ বনাব পাৰি। গতিকে বেছি দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। এতিয়ালৈকে মই একো ৰেডি কৰা নাই, মাত্ৰ কুকাৰ দুটা লৈ লৈছোঁ আৰু এতিয়াৰ পৰা আৰম্ভণি কৰোঁ। যিহেতু আধা ঘণ্টাত গোটেইখিনি বনাব লাগিব, গতিকে সেইকাৰণে দুটা কুকাৰে লৈ লৈছোঁ। এটাত মই ভাত বহাই দিম, এটাত দালি বহাই দিম, দুইটা একেলগে হৈ থাকিব তেতিয়া। গতিকে বেছি কথা নকওঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াতে লৈছোঁ দালিখিনি গোটেইখিনি দালি আছে, বুটৰ দালি, মচুৰ দালি, ৰহৰ দালি আৰু মুগৰ দালি, 4টা দালি মই মিক্স কৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰে নিদিলেও কোনো কথা নাই। আৰু সেইখিনি ভালকৈ ধুই লৈছোঁ। তাৰপিছতে এয়া আলু দুটা মই বাকলি গুচাই এনেকৈ মাজেৰে চাৰিফাল কৰি কাটি লৈছোঁ। তাৰপিছত এয়া এটা বিলাহীও একেলগে ইয়াতে দালিখিনিতে দি পেলাই এইখিনি একেলগে সিজিবলৈ দিম। ইয়াতে দিম অকণমান পানী আৰু অকণমান নিমখ দি পেলাই দালিখিনি বহাই দিম। দালিখিনি বহাই দিলোঁ। ইফালে মই চাউলখিনিও ধুই লৈছোঁ আৰু চাউলখিনি ধুই এইখিনিও একেলগে বহাই দিওঁ দালিৰ লগতে। ইয়াত ভাত বহাই দিলোঁ আৰু এইখিনি ভাত আৰু দালি একেলগে হৈ থাকক, তেতিয়ালৈকে মই আলুখিনি আৰু পিঁয়াজখিনি কাটি ল'ম। আমাৰ দালি হৈ গ'ল। এয়া দেখিছে মই আলুখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এনেকৈ কাটিলে আলু ভাজিলে বেছি সময় নালাগে, গতিকে এইটো ষ্টেপত কাটিব। আৰু এয়া মই কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰমো হৈ গৈছে। ইয়াতে দিম অকণমান মিঠাতেল অকণমান বেছিকৈ দিছোঁ, কাৰণ আলুখিনি সোনকালে ভাজিব লাগে, আমাৰ বেছি টাইম দিব নোৱাৰিম। তো ইয়াতে দিছোঁ অকণমান জিৰা, বেলেগ একো বস্তু ইয়াতে ব্যৱহাৰ নকৰোঁ, এইখিনিয়ে দিম। তাৰপিছত এই আলুখিনি বহাই দিলোঁ, দি পেলাই ইয়াতে দিম অকণমান নিমখ আৰু এইখিনি দি ভালকৈ এইখিনি লৰাই দিম। ভালকৈ লৰাই এইখিনি সিজিব। আমাৰ ভাতো হৈ গ'ল। আলুখিনি ভালকৈ লৰাই দিছোঁ, দি পেলাই অকণমান 2 মিনিটমান সময় ঢাকন মাৰি থৈছিলোঁ আৰু দেখিছে ধুনীয়াকৈ আলুখিনি সিজি গৈছে। আৰু এইখিনিতে দিম অকণমান হালধি। মই হালধিটো অকণমান দেৰি কৰি দিওঁ, আপোনালোকে ইচ্ছা কৰিলে লগতে দি দিব পাৰে। এইটো হালধি দি কিনে অকণ ভালকৈ লৰাই দিছোঁ। আৰু তেতিয়া সেইখিনি ভাজি থাকোঁতে মই পটলখিনি কাটি লৈছিলোঁ আৰু এতিয়া আলুখিনি মই নমাই এই পটলখিনি মই সেই তেলতে ভাজিম। সেই তেলতে মই পটলখিনি ভাজি লৈছোঁ আৰু পিঁয়াজখিনি মই আগতেই কাটি লৈছিলোঁ ভাত আৰু দালি বহাওঁতেই। আৰু এইখিনি পটলখিনি মই এইফালে ভাজিব দি আন এটা কেৰাহীত মই এতিয়া দালিখিনি ফোৰণ মাৰিম। এই দালিখিনি মই বিলাহীটো আৰু আলু দুটা উলিয়াই লওঁ আৰু এতিয়া এয়া কেৰাহী এটা পাতি লৈছোঁ আৰু ইয়াতে অকণমান মিঠাতেল, শুকান জলকীয়া এটা, তেজপাত দুখিলা আৰু পাঁচফোৰণ অকণমান আৰু দিম অলপমান। এইখিনি অকণমান ভাজি ল'ম। তাৰপিছতে দিম এতিয়া ইয়াতে পিঁয়াজ আৰু পিঁয়াজখিনি ভালকৈ ভাজি লওঁ। ইফালে আমাৰ পটলখিনি লাহে লাহে হ'ব ধৰিছে। এইখিনি অকণমান উল্টাই দিওঁ, তেতিয়া তলফালে ধুনীয়াকৈ সিজি যাব। সময় বচাই কাম কৰিছোঁ। এতিয়া দিছোঁ অকণমান হালধি আৰু হালধিখিনি দি পেলাই অকণমান লৰাই দি এতিয়া দালিখিনি ইয়াতে দি দিম। দালি বনোৱা প্ৰচেছটো সকলোৰে একেই, নক'লেও হৈ যায়, তথাপিতো ক'লোঁ আৰু। গোটেইখিনি দি কিন্তু একেবাৰে আধা ঘণ্টাতে বনাইছোঁ দেই মই। আৰু এয়া পটল ভাজি হৈ গ'ল, তেলখিনি আকৌ থাকি গ'ল। এয়া দালি দেখিছে উতলি আছে দালি ইফালে, আৰু তেলখিনি আকৌ থাকি গ'ল পটলখিনি উঠাই দিয়াৰ পিছতো। তো সেইখিনি তেলতে এতিয়া মই বনাম পনীৰ। তো এতিয়া ইয়াতে দি দিছোঁ মই 2টা শুকান জলকীয়া, এটা তেজপাত আৰু অকণমান পিঁয়াজ। এইখিনি ভালদৰে ভাজি ল'ম। সকলোৱে জানে ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম। আৰু এইখিনি হৈ গৈছে। এতিয়া দিম ইয়াতে আদা নহৰু পেষ্ট আৰু এইখিনিও ভালকৈ ভাজি লওঁ। ভাজি লৈ ইয়াতে দিম জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু এইখিনি দি পেলাই এইখিনি ভালকৈ ভাজি ইয়াতে বিলাহীটো মই একেলগে ভাজি ল'ম। আপোনালোকৰ যদি মটৰ থাকে মটৰো ইয়াতে দি দিব, তেতিয়া বহুত ভাল লাগিব। মোৰ নাছিলে। তো এইখিনি ভালকৈ ভাজি বিলাহীটো ধুনীয়াকৈ মিলি যোৱালৈকে ভাজিছোঁ। তাৰপিছত এতিয়া আলুখিনি দি দিম ইয়াতে। হালধিখিনি দি লৈছোঁ, মই পাহৰিছোঁ হালধিটো দিয়াৰ কথা। তাৰপিছতে এতিয়া আলুখিনি ইয়াতে একেলগে দি লৈছোঁ। দি আলুখিনি অকণমান ভালকৈ ভাজিম। তাৰপিছত এতিয়া দিম ইয়াতে অকণমান নিমখ দিয়াই নাছিলোঁ। নিমখখিনি দি আৰু অকণমান ভালকৈ লৰাই ইয়াতে পানীখিনি দি দিম।
এতিয়া এইটো হ'ল ফ্ৰজেন পনীৰ হয় এইটো আছিলে মোৰ লগত আমুলৰ তো এইটোৱে মই ব্যৱহাৰ কৰিছোঁ তো এইখিনি আছিল পনীৰখিনি তো সেইখিনি ইয়াতে দি দিম আৰু দি পেলাই এইখিনি ভালদৰে উতলিবলৈ থৈ দিম এয়া লাহে লাহে উতলিব লৈছে আৰু এটা মই বিলাহী লৈ লৈছোঁ অলপ সময় আছিলে গতিকে এতিয়া বিলাহীটো মই পুৰি ল'ম বিলাহী চাটনি বনাবৰ কাৰণে এইটো ইয়া কটা চামুচখন এনেকৈ সুমিয়াই মই জুইত পুৰিম এইটো সেইফালে আমাৰ পনীৰ উতলিব লৈছে হৈছে লাহেকৈ এয়া আমাৰ বিলাহী চাটনি তাৰ লগতে ভাজি ল'লোঁ 2খন পাপৰ আৰু মই এয়া মোৰ লগত আছিলে দৈ আৰু দৈখিনি এটা বাটিত লৈ ইয়াতে এচামুচ চেনি আৰু এচামুচ নিমখ মিক্স কৰি পেলাই এইখিনিও লৈ লৈছোঁ চ' এয়াই আছিল ৰেচিপিটো আজিৰ